তো সেইবাৰ চাউনত আছোঁ আন এটা ভিডিঅ'লৈ। তো আজি গৈ আছোঁ চৰৰ পৰা ৱাটাৰফলটো আচলতে নহয়। তো ভিউৱাৰ্ছ, তো ইমানেই ধূলা, মানে ৰাস্তাটো খুবেই বেয়া। তো আগতো আহিছিলোঁ 3 বছৰমান আগত, তেতিয়াও বেয়া আছিলে। ভাবিলোঁ অকণমান ভাল কৰিছে নেকি ৰাস্তা, কিন্তু এতিয়া আৰু বেছি বেয়া হৈছে। ইমান ধূলি, অকল কাৰখিনি গৈ আছে ধূলি খুৱাই আৰু আমি গৈ আছোঁ লাহে লাহে 20তকৈ ওপৰত স্পীড চলোৱাই নাযায়। আৰু ইতিমধ্যে 3 ঘণ্টা হৈয়ে গ'ল। এই আছা বাইকৰ 100 টকা, কাৰৰ 200 টকা, এইখন আছে চাওক মানুহ একদম মেলা হৈ গৈছে, মেলা। আহিলোঁ চৰলপাৰাত আৰু অৱস্থা দেখি ইমান টাইম লাগিলে আহি পাওঁতে, আৰু মানুহ পানী কিন্তু বহুত ঠাণ্ডা। ডুব দে ডুব। ঠাণ্ডা, পুৰা ঠাণ্ডা। যিমান গৰম লাগিলে না, এবাৰ ডুবাৰ লগে লগে একদম পুৰা ঠাণ্ডা। তো আমি আহিছিলোঁ স্কুটি লৈ। তো প্ৰায় 3 ঘণ্টা লাগিলে সত্ৰৰ পৰা আহোঁতে, আৰু চলৰ পৰা গৈছে 3 ভূটান বৰ্ডাৰত। এইটো একদম নতুন, একদম ঠাণ্ডা পানী আহি আছে ভূটান বৰ্ডাৰত। আৰু ভূটান বৰ্ডাৰতে এইটো হৈছে চৰলপাৰা পিকনিক স্পট। দেখিছোঁ মানুহ, আৰু আজি চানডে কাৰণে মানুহ পূৰা একদম খানা খোৱাৰ পৰা গা চা ধোৱাখিনি গোটেইখন ফ্ৰী হ'ব। এতিয়া আছোঁ ইয়াত চৰলপাৰাত, আৰু চৰলপাৰাত দেখিছে মানুহ বৰ্তমান ভিৰ পূৰা। আৰু এতিয়া একদম বহুত গৰম লাগিছিলে আহোঁতে, আহি পাওঁতে আমাৰ পূৰা 3 ঘণ্টা লাগিলে। 3 ঘণ্টাৰ পিছত আমি আহি পাইছোঁ, আৰু স্কুটি লৈ আহিছোঁ। কিন্তু হ'লেও বৰ্তমান পানীটো ইয়াত বহুত ঠাণ্ডা, কাৰণ পাহাৰৰ পৰা ডাইৰেক্ট ভূটান পাহাৰৰ পৰা ডাইৰেক্ট নামি আহি আছে। তো ইয়াত মানে ৱাটাৰফল নহয়, এইটো পিকনিক স্পটেই হয়। আৰু দেখিছে মানুহৰ ভিৰ, আৰু চানডে কাৰণে পূৰা একদম মানুহৰ ভিৰ চাৰিওফালে। পুৰা পানী আহিছে, তো পানীত খুবেই ঠাণ্ডা, আৰু কষ্ট যিমানেই নহওক 4-3 ঘণ্টাৰ পিছত আমি আহি পাইছোঁ চৰলপাৰা পিকনিক স্পট। আৰু ডিষ্ট্ৰিক্ট আছে এইটো কোকৰাঝাৰ, ভূটান বৰ্ডাৰৰ ওচৰত। প্ৰায় আমাক 2 ঘণ্টা লাগিলে, কাৰণ 2 ঘণ্টা ৰাস্তা নহয়, এনে কিলোমিটাৰ হিচাপে চালে। কিন্তু মানে ইমানেই ৰাস্তা বেয়া, তো তাতে আহিছোঁ আৰু স্কুটি লৈ। তো স্কুটি লৈ অহাৰ কাৰণে মানে যিটো নেকি 40-50 মিনিটত আহি পোৱা ৰাস্তা, সেইটো আমাক 2 ঘণ্টা লাগি গ'ল। কাৰণ 20 স্পীডৰ ওপৰত একো চলাই নাযায়, আৰু 10-20 সেনেকৈ আহি এতিয়া পাইছোঁহি। এতিয়া আহোঁতে যাবলৈ বহুত ধৈৰ্য ধৰিব লাগিব। তো এণ্ট্ৰি যদিও 100 টকা লয়, কিন্তু তথাপিতো ইয়াত যিটো ৱাটাৰ পাৰ্ক আছে, ৱাটাৰ পাৰ্কতকৈ খুবেই বেছি ভাল। কাৰণ ইয়াত পূৰা নেচাৰেল সম্পূৰ্ণ, আৰু একদম ধুনীয়া, একদম ঠাণ্ডা পানী ডাইৰেক্ট ওপৰৰ পৰা আহি আছে। সেই যেনেকৈ ৱাটাৰ পাৰ্কত সেনেকৈ পাইপেদি পানী যেনেকৈ থয়, তো আপোনালোকে গম পায়। তো সেইবিলাক পানী কিমান চফা কৰে, আৰু এইখিনি হৈছে নেচাৰেল পাহাৰৰ পৰা ওপৰৰ পৰা নামি আহি আছে পূৰা ঠাণ্ডা পানী দেই। তো 2 ঘণ্টা 3 ঘণ্টা ৰ'দত থকা হাতখন চা। এইটোকা আছিলে সেয়া বাইকখন, মানে স্কুটিখন ধৰোঁতে এইখিনি দীঘলীয়া হাত চলা পিন্ধি আহিছোঁ য'ত এইখিনি বগা আছে, আৰু এইখিনি একদম ক'লা হৈ গৈছে, একদম সেই পথাৰ ৰুব যোৱা নিচিনা। এই চাহ হাতখন ক'লা হৈ গ'ল, এদিনতে ক'লা হৈ গ'ল। কি হ'ব এনেকুৱা অৱস্থা, আৰু মুখখনটো পূৰা ক'লা হৈ গ'ল। মানে বহুত কষ্ট লাগি গৈছে দেই ইয়াত, মানে বহুত টাইম লাগিছে। আৰু মানুহখিনি যাওঁতে কাৰ আছে, পূৰা কাৰ লৈ আহিছে, পূৰা দবাই আহিছে।
আৰু আমাক একদম ধূলি চুলি খুৱাই থৈ আহিছে আৰু তাৰখিনিও ইমান দূৰে আহিব যেনেকৈ পোৱা নাই হ'লেও আৰু অলপমান আহিছে আমাৰ খুব দূৰত ইমানে ৰাস্তা বেয়া জানো কেতিয়া ৰাস্তা ভাল হ'ব ৰাস্তা ভাল হ'লে কিবা বেছি ভাল লাগিব আহি পেলাই আৰু ইয়াত মানুহ হিচাপ পইচা নলয় এনেকুৱা গাড়ী চিষ্টেমত বাইকবিলাক লয় দুচকীয়াবিলাক 100 টকা আৰু 4 চকীয়াবিলাক 200 টকা সেইটো চিষ্টেমত পইচা মানুহ দেখিছে মানুহ ইমানেই ভিৰ মানে কিছুমানে একদম খানা খোৱাত গা খোৱাত আমি একো অনা নাই ইয়াৰ পৰা ঠাণ্ডা বটল আনিছিলোঁ আৰু পানী আনিছিলোঁ দুটাই আহিছোঁ আৰু এইবছৰ নাহিলে আমি দুটাই আহিছোঁ আৰু দেখিছে পানী একদম ফুল এনজয় আৰু এয়াই হৈছে চৰলপাৰা আৰু চৰলপাৰা পিকনিক স্পট বিশেষ চাবলগীয়া ইয়াত একো নাই আপোনালোকে পিকনিক খালেহে মেইন এনজয়টো পাব আৰু এই দেখিছে চৰাৰ পৰা এই পানী নামি আহি আছে এইফালে পাহাৰ ভূটান পাহাৰ ভূটান পাহাৰৰ পৰা ডাইৰেক্ট পানী নামি আহি আছে ঠাণ্ডা ঠাণ্ডা পানী তো এইটোৱে বেলেগ একো চাব লগা ইয়াত নাই আচলতে আপোনালোকে যদি বেছিকৈ এনজয় কৰিব লাগে ফেমিলিৰ লগতে হওক বা লগৰ লগতে হওক আপোনালোকে এসাঁজ খোৱাকৈ আহক তো তেতিয়া বেছি এনজয় পাব তেতিয়া সময়টো আচলতে বেছিকৈ আপোনালোকে থাকিবলৈ পাব কিন্তু এনেকৈ যদি গা ধুম বুলি আহিব খোজে বা চাব খোজে তো আপোনালোকে ইমান এটা ভাল নাপাবও পাৰে অকল এইটোৱে নদী দেখিছে এইখন পাহাৰ বেছি দূৰত নাই এইটো ভূটান বৰ্ডাৰতে হয় ভূটান ইণ্ডিয়া বৰ্ডাৰতে হয় আৰু সেই পাহাৰৰ পৰা ডাইৰেক্ট ঝৰ্ণা পূৰা চিকচিকীয়া পানী মানে পূৰা ঠাণ্ডা আৰু পৰিষ্কাৰ পানী তো এনেকৈ আহিছে আৰু যিমানখিনি মানুহ আছে ইয়াতে
ক'ব গ'লে 90% চবে কিবা নহয় কিবা খাবৰ কাৰণে লৈ আহিছে আৰু সেয়া পিকনিক পুৰা এনজয় কৰি আছে। ঘুৰিব লাগিব। এতিয়া 4টা বাজিলে আৰু যাব লাগে ঘৰত। দেখিছে মানুহ একদম তামাম ভিৰ হৈ আছে। আৰু এইফালে আকৌ সেই তাৰপৰা আহিছে একদম পথাৰৰ পৰা একদম ডাইৰেক্ট নামি আহিছে। আৰু এইটো হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। দেখিছে পিছফালে মানুহ আৰু এতিয়া 4টাই বাজিব। এতিয়া তথাপিও মানুহ ভিৰ কমা নাই আৰু যিহেতু আজি চানডে ভিৰ চাম আৰু এয়া আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পিকনিক স্পট। আৰু একদম ইয়াত আহি আপোনালোকে একদম খানা খোৱা নহ'লে নহয় এনজয় কৰিব পাৰিব। আৰু মানুহে দেখিছে কিমান ভিৰ আৰু ৰাস্তা খুবেই বেয়া, সেইটো কাৰণে চবে একদম কাৰ লৈ আহিছে। আৰু আমি ৰাস্তাত যিমান বেয়া হ'লেও একদম স্কুটি লৈ আহিছোঁ আৰু এতিয়া গৈছোঁ ঘৰত। দেখিছোঁ চাৰিওফালে এইখিনি কাৰ এই আৰু আমাৰ গাড়ী সেইখন চাহ কিমান যে গাড়ী আছে। আৰু এইটোৱে চৰলপাৰা পিকনিক স্পট। আৰু এইখন হৈছে ভূটান বৰ্ডাৰ আৰু এইটো হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। বঙাইগাঁও টাউনৰ পৰা বেছি দূৰ নহয়, খুব বেছি 60 কিলোমিটাৰমান চাগে হ'ব, 60 কিলোমিটাৰ হ'ব টাউনৰ পৰা। আৰু আপোনালোকে ৰাস্তা খুবেই বেয়া, ইচ্ছামতে আহিব পাৰে। আৰু কাৰ লৈ আহক, কাৰ আছে যদি কাৰণ কাৰ লৈ আহিলে আপোনালোকে সোনকালে আহি পাব আৰু আৰামত আহিব, যিহেতু ৰাস্তা বেয়া। আৰু আমি স্কুটি লৈ আহিছোঁ, সেইটো স্কুটিৰ কাৰণে খুবেই কষ্ট হৈছে আৰু সময় বেছি লাগিছে। প্ৰায় আমাক 3 ঘণ্টাই লাগিলে একদম ঘৰৰ পৰা আহোঁতে। আৰু এইফালে বাইক স্কুটি কমেই দেখা পাব, গোটেইখন অকল কাৰ। লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।